আমিও লাজ পাওঁ সমাজৰ চকুত থিয় হ'বলৈ এনেদৰে টিভিৰ পৰ্দাত ওলাবলৈ আমিও লাজ পাওঁ আমিও লাজ পাওঁ সমাজৰ চকুত থিয় হ'বলৈ এনেদৰে টিভিৰ পৰ্দাত ওলাবলৈ আমিও লাজ পাওঁ আৰু কিন্তু আমি উপায়ন্তৰত আজি মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী দুৱাৰদলিত আজি আমি ওলাই আহিছোঁ শিক্ষামন্ত্ৰীয়ে ভেঞ্চাৰ শিক্ষকৰ মুখত ভাত কিয় দিব নোৱাৰে আমাক কিয় প্ৰতাৰিত কৰিলে অসমৰ মাননীয় শিক্ষামন্ত্ৰী মুখ্যমন্ত্ৰীয়ে ইমান জনহিতকৰ কামবিলাক কৰোঁতে ভেঞ্চাৰ শিক্ষকৰ মুখত কিয় ভাত দিব নোৱাৰে আমাক কিয় প্ৰতাৰিত কৰিলে আমাৰ জীৱন যৌৱন উকলি গ'ল আমাৰ ল'ৰা ছোৱালীৰ খোৱা বোৱা নিজৰ মনৰ ইচ্ছাখিনিৰ পৰা বঞ্চিত হৈ মুখ্যমন্ত্ৰীৰ দুৱাৰদলিত আহিছোঁ আমাৰ জীৱন যৌৱন সকলো উৱলি গ'ল আমাৰ ল'ৰা ছোৱালী পঢ়ুৱা খুওৱা আমাৰ যিখিনি মনৰ ইচ্ছা আছিল আমাৰ ইচ্ছাখিনিৰ পৰা আমি বঞ্চিত হৈ আমি বহুত দুখত আজি মাননীয় মুখ্যমন্ত্ৰীৰ দুৱাৰমুখত আমি আজি এনেকৈ আবেগত আমিও লাজ পাওঁ সমাজৰ চকুত থিয় হ'বলৈ এনেদৰে টিভিৰ পৰ্দাত ওলাবলৈ আমিও লাজ পাওঁ এনেদৰে আজি এগৰাকী মহিলা শিক্ষয়িত্ৰীক কেমেৰাৰ সন্মুখত উচপি তেখেতৰ দুৰৱস্থাৰ কথা কোৱা দেখা গ'ল কিয়নো তেখেতসকলৰো আছে এখন ঘৰ তেখেতসকলৰো আছে এটি পৰিয়াল কিন্তু সেয়া যেন একোৱেই বুজি নাপায় অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ছাত্ৰ ছাত্ৰীক বিনামূল্যে শিক্ষাদান কৰি আহিছে এইসকল শিক্ষক শিক্ষয়িত্ৰী কিন্তু এয়া কি একাংশ আৰক্ষীয়ে টানি আজুৰি ঠেলিয়াই গতিয়াইছে নিজৰ প্ৰাপ্যক বিচাৰি প্ৰতিবাদ কৰা এইসকল শিক্ষক শিক্ষয়িত্ৰীক কাৰোবাক যদি ডিঙিত ধৰি লৈ গৈছে কাৰোবাক আকৌ দাঙি লৈ গৈছে শিক্ষক হৈছে সমাজৰ দাপোন শিক্ষকক কোৱা হয় এডাল মমবাতি যি নিজে জ্বলি আনক পোহৰ বিলায় কিন্তু আজি শিক্ষকসকলৰ এনে দুৰৱস্থা য'ত শিক্ষকসকল ৰাস্তাত বহি প্ৰতিবাদ কৰিবলৈ আহিল খালে পুলিচৰ গতা তেওঁলোকে মাথো বিচাৰিছিল যে যিসমূহ বিদ্যালয়ত প্ৰাদেশিকৰণ হোৱা নাই সেইসমূহ শীঘ্ৰেই প্ৰাদেশিকৰণ কৰিব লাগে কিন্তু প্ৰাদেশিকৰণ কৰাটো বাদেই ক্ষমতাৰ ৰাগিত বলিয়াৰ একাংশ স্বেচ্ছাচাৰী আৰক্ষী প্ৰতিবাদকাৰীক এনেদৰে দুৰ্ব্যৱহাৰ কৰাহে দেখা পোৱা গ'ল 2016 চনৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত সভাই মুখ্যমন্ত্ৰীগৰাকীয়ে কৈ ফুৰিছিল যে ভেঞ্চাৰ শব্দটো নাইকিয়া কৰিম বা অতি শীঘ্ৰেই অপ্ৰাদেশিকৃত বিদ্যালয়সমূহৰ প্ৰাদেশিকৰণ হ'ব কিন্তু সেয়া যেন মুখ্যমন্ত্ৰীৰ বাম ফুটনিহে আছিল মই 26 বছৰ ভেঞ্চাৰ স্কুলত কৰ্মৰত এই 26 বছৰত চৰকাৰৰ পৰা ফুটা কৰি এটাও নাপালোঁ চৰকাৰে বনোৱা আইনে শিক্ষকক মৰ্যাদা নিদিয়ে চৰকাৰে বনোৱা আইনে শিক্ষকক প্ৰাপ্যৰ পৰা বঞ্চিত কৰে মই এখন ভেঞ্চাৰ বিদ্যালয়ত 26 বছৰ ধৰি কৰ্মৰত হৈ আছোঁ এই 26 বছৰৰ ভিতৰত আমি চৰকাৰৰ পৰা ফুটা কৰি এটাও পোৱা নাই চৰকাৰে 17-18 চনত এনেকুৱা এখন আইন বনালে যিখন আইনে শিক্ষকৰ মৰ্যাদা দিয়া নহয় সেইখন আইনে শিক্ষকক নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত কৰা এখন আইন যিখন আইনৰ প্ৰতিবাদত সংশোধনী দাবী আজি এই অনশন এই কাৰ্যসূচী আমি ল'ব লগা হৈছে আচলতে এনেদৰে আৰক্ষীকো নেওচি একাংশ প্ৰতিবাদী শিক্ষক শিক্ষয়িত্ৰী মুখ্যমন্ত্ৰীৰ বাসগৃহৰ সন্মুখভাগ পাবলৈ উদ্যত হৈছিল কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ ফেচিছ আৰক্ষী বাহিনীয়ে সমাজৰ দাপোনস্বৰূপ এইসকল শিক্ষক শিক্ষয়িত্ৰীক টানি আজুৰি চুচৰাই ডিঙিত ধৰি গতিয়াই আটক কৰি লৈ গ'ল পুলিচ ৰিজাৰ্ভ ফিল্ডলৈ নিউজ ডেস্ক ৰিপৰ্ট নৰ্থ ইষ্ট নাও